বামুণী মৈদাম ৰেলৱে কলনী কালিবাৰী সাৰ্বজনীন দুৰ্গা পূজাত ভয়ংকৰ ঘটনাৰ চূড়ান্ত ৰূপ। যোৱা নিশা পূজাস্থলীত পূজা কমিটিয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে অবিনাশ ৰজাক নামৰ এগৰাকী যুৱকক। সমগ্ৰ দেশ বিদেশ জুৰি জুবিন গাৰ্গৰ গভীৰ শ্ৰদ্ধাঞ্জলি চলি থকাৰ বাবে উক্ত পূজাস্থলীত বাজি থকা বঙালী গীতৰ পৰিৱৰ্তে জুবিনৰ গীত বজাবলৈ অনুৰোধ কৰাৰ বাবে পূজা কমিটিৰ উন্মাদ দলে হত্যা কৰিলে অবিনাশক। ইতিমধ্যে উক্ত পূজা মণ্ডপৰ সমগ্ৰ চিচিটিভি কেমেৰা আঁতৰাই আত্মগোপন উন্মাদ হত্যাকাৰী পূজা কমিটিৰ। অবিনাশক প্ৰথমে ৪-৫ জনীয়া পূজা কমিটিৰ লোকে অতি হিংস্ৰভাৱে প্ৰহাৰ তথা মাৰপিট কৰি থকাৰ সময়তে সমগ্ৰ পূজা কমিটিৰ লোক জঁপিয়াই পৰে আৰু নিৰ্মমভাৱে অবিনাশক হত্যা কৰাত উঠি পৰি লাগে। ইতিমধ্যে অবিনাশৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি বাসগৃহ অনাৰ সময়ত লোকে লোকাৰণ্য হৈ শান্তিপূৰ্ণভাৱে ন্যায় বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ। অবিনাশৰ অঞ্চলবাসীয়ে মৃতদেহ সত্যৰ স্থানৰ পৰা পূজা মণ্ডপত নিব বিচৰাত আৰক্ষীয়ে অবিনাশৰ মৃতদেহ নিয়াত বাধা দিয়ে। আৰক্ষীয়ে অবিনাশৰ মৃতদেহ নিয়াত বাধা দিয়ে যদিও আৰক্ষীৰ বাধা নেওচিও সাব্যস্ত কৰিলে প্ৰতিবাদ। দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দি মৃতকক ন্যায় দিবলৈ আহ্বান অঞ্চলবাসীও অবিনাশৰ আত্মীয় বন্ধু তথা স্থানীয় ৰাইজৰ। আপোনালোকে চাই আছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। ফ'কাছ ভিজন আছাম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছে এক্সক্লুচিভ ভিজুৱেল। অৰ্ধসামৰিক বাহিনী যে আৰক্ষী মোতায়েন কৰা হৈছে ইয়াতে CRPকে ধৰি অৰ্ধসামৰিক বাহিনী তথা অসম আৰক্ষীৰ বিভিন্ন কেইখন থানাৰ পৰা ভিন্ন থানাৰ পৰা আহি এনেদৰে নিয়োজিত কৰা হৈছে। আৰু একমাত্ৰ বামুণী মৈদামৰ ৰেলৱে কলনীৰ ভিন্ন অঞ্চলত যিহেতু অপ্ৰীতিকৰ ঘটনা ঘটে আৰু তাৰ বাবে আৰক্ষীৰ কোনোবা ক্ষেত্ৰত ৰক্ষণাবেক্ষণ আছে নেকি? কিহৰ বাবে বাৰে বাৰে অপৰাধীয়ে এনেদৰে ডাঙৰ অপৰাধ কিহৰ কাৰণে সংঘটিত কৰিবলৈ পায়? ইতিমধ্যে এই অপৰাধীবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এনেদৰে আজি আৰক্ষী মোতায়েন কৰা হৈছে নেকি সেয়া সময়ত হ'ব লক্ষণীয়। বিভিন্ন সময়ত বামুণী মৈদাম ৰেলৱে কলনীৰ ভিন্ন অঞ্চলত এনেদৰে ড্ৰাগছ ভাঙকে ধৰি মাতাল এচাম মদাহীয়ে উদণ্ডভাৱে এনেদৰে মানুহক মাৰিবলৈ হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। আৰু তাৰ পৰিপ্ৰেক্ষিততো ইয়াতে যিহেতু বিভিন্ন ধৰণৰ আৰক্ষীৰ বিভিন্ন ধৰণৰ পেট্ৰলিঙৰ গাড়ী থাকে, পেট্ৰলিঙৰ গাড়ী থকাৰ পাছতো কিহৰ বাবে এনেদৰে অপ্ৰীতিকৰ ঘটনা হত্যাৰ দৰে ঘটনা হ'বলৈ পায়। আৰু ইতিমধ্যে যিহেতু উক্ত অঞ্চলত CCTV কেমেৰা সংলগ্ন কৰা হৈছিলে মন্দিৰটোত, বৰ্তমান উক্ত ঘটনা ঘটাৰ পাছত মন্দিৰত বৰ্তমানো CCTV কেমেৰা সংলগ্ন নাই। ইতিমধ্যে CCTV কেমেৰা নিষ্ক্ৰিয় কৰা হৈছে। তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে যি লোকসকল আহিছে, লোকসকল আহি ইতিমধ্যে যিহেতু মৃত ব্যক্তিগৰাকীক সেই উক্ত যি স্থানত হত্যা কৰা হৈছিল সেই উক্ত স্থানলৈ নিবৰ বাবে অপ্ৰাণ চেষ্টা কৰিছে যদিও আৰক্ষীৰ অৰ্ধসামৰিক বাহিনীৰ বাধাত তেখেতসকল যাব পাৰিব নে নোৱাৰিব সেয়াও চিন্তনীয় বিষয় হৈ পৰিছে। ইতিমধ্যে মৃত ব্যক্তিগৰাকী যি অবিনাশ ৰজক ইতিমধ্যে অবিনাশ ৰজকৰ মৃতদেহ আনি থকা হৈছে। আৰু এনেদৰে যি অৰ্থাৎ স্বৰ্গৰথ, এই স্বৰ্গৰথখনৰ পৰাই নিয়া হ'ব নৱগ্ৰহ শ্মশানলৈ। আৰু তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন সময়ত বাৰে বাৰে উল্লেখ কৰিছোঁ এনেদৰে যিহেতু অৰ্ধসামৰিক বাহিনী আৰক্ষী ইতিমধ্যে মোতায়েন কৰা হৈছে আৰু যিহেতু মৃত ব্যক্তিগৰাকীক যিহেতু নিব খোজা হৈছে উক্ত স্থানলৈ, আৰক্ষীয়ে বাধা দিছে আৰু আৰক্ষীৰ বাধাৰ সন্মুখীন ইতিমধ্যে হৈছে। ইতিমধ্যে যিহেতু মৃত ব্যক্তিগৰাকীক লৈ যোৱা হৈছে, আৰু যিহেতু লোকে লোকাৰণ্য হৈ পৰিছে, ইয়াতে মানুহ ভৰি পৰিছে, কেৱল মানুহ আৰু মানুহ। আচলতে কিহৰ বাবে এনেদৰে মৃত্যুৰ দৰে ঘটনা, হত্যাৰ দৰে ঘটনা হ'ব পাৰিলে তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কোনোবা ক্ষেত্ৰত আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়া নেকি অপৰাধীক? বাৰে বাৰে ডাঙৰ প্ৰশ্ন। ইতিমধ্যে ফ'কাছ ভিজন অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এক্সক্লুচিভ প্ৰতিবেদন। এয়াই হৈছে ইতিমধ্যে যি প্ৰটেষ্ট, এই প্ৰটেষ্টলৈ লৈ যোৱা হৈছে আৰু এনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে। সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
সঞ্জীৱ দা এম্বিয়েন্স পাই আছা? মৃত্যু যি ন্যায় এনেদৰে ন্যায় বিচাৰি লোকে লোকাৰণ্য হৈ পৰিছে আৰু যি অবিনাশ ৰজক আছিল অবিনাশ ৰজকৰ মৃতদেহ এনেদৰে লৈ অহা হৈছে বামুণী মৈদাম স্থিত ৰেলৱে কলনীৰ যি কালিবাৰী য'ত অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হৈ ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰিছে। অবিনাশ ৰজক নামৰ যিগৰাকী ব্যক্তিক হত্যা কৰা হৈছে বামুণী মৈদাম ৰেলৱে কলনীৰ কালিবাৰী শাৰদীয় দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা অবিনাশ বাসুক এনেদৰে হত্যা কৰা হৈছিল আৰু অবিনাশ এই হত্যা কৰাৰ পৰিপ্ৰেক্ষিততে আজি যিহেতু অবিনাশৰ অনুৰাগীসকল আছে অবিনাশৰ অনুৰাগীসকলে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰে যি মৃতদেহ লৈ অহা হৈছে আৰু মৃতদেহ লৈ আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। এইটোৱে সেই অভিশপ্ত পূজা মণ্ডপটো যিটো পূজা মণ্ডপত পূজা কমিটিৰ ওতঃপ্ৰোতভাৱে জড়িত মাতাল এচাম উদণ্ড মদাহীয়ে মৰিয়াই হত্যা কৰিছিল অবিনাশ ৰজকক। তাৰ সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আৰক্ষীৰ যি অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে ৰেলৱে আৰক্ষী মোতায়েন কৰিছে আৰু এনেদৰে যিহেতু এই অঞ্চলত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ যিহেতু আৰক্ষী সম্পূৰ্ণৰূপে মেনেজ থকাৰ এক যিহেতু অভিযোগ উত্থাপন হয় তাৰ বাবে দোষীক কোনোবা কাৰণত ৰক্ষণাবেক্ষণ দিবৰ বাবে এনে মোতায়েন কৰা হৈছে নেকি প্ৰতিবাদ কৰাত বন্ধ কৰা হৈছে নেকি তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়াই সেই অভিশপ্ত অঞ্চল কালিবাৰী ৰেলৱে ষ্টেচনৰ বামুণী মৈদাম ৰেলৱে কলনী বজাৰৰ এনেদৰে সেই অভিশপ্ত স্থানটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়াই সেই অভিশপ্ত স্থান যিটো স্থানত নেকি সিদিনা অবিনাশ ৰজকক মৰিয়াই হত্যা কৰা হৈছিলে। এনেদৰে উদণ্ড চাম যিহেতু মাতাল লোকে যি অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিছে তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জনসমুদ্ৰত পৰিণত হৈছে অবিনাশৰ যি মৃতদেহ লৈ অহা হৈছে আৰু এনেদৰে যিসকল লোক অনুৰাগী তথা যি শুভাকাংক্ষী আছে অবিনাশৰ এনেদৰে আহিছে আৰু তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়াই হৈছে প্ৰতিবাদ যিহেতু জুবিন গাৰ্গৰ সমগ্ৰ দেশজুৰি বিদেশজুৰি যিহেতু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি চলি আছিল তাৰ মাজতেই সমগ্ৰ দুৰ্গা পূজাতে যিহেতু জুবিনৰ গান বাজি আছিল আৰু তেনেদৰে অবিনাশ ৰজকেও অনুৰোধ কৰিছিল ইতিমধ্যে দুৰ্গা পূজাত CCTV কেমেৰা পোৱা হৈছে তাৰ পাছত CC কেমেৰা থাকে ইয়াতে ক'তো CC কেমেৰা নাই। ইয়াৰ আপোনাৰ পূজা কমিটি দায় পূজা কমিটিক আনিব লাগে তেওঁলোকৰ লগত আমাৰ বিচাৰ কৰিব লাগে কেলৈ আমাৰ ভাল ল'ৰাজন এই আমাৰ মাজৰ পৰা মানে হেৰাই গৈছে গতিকে সেইটোৱে কথা আমাক বিচাৰ লাগে টকা
চাওক আৰু মানুহখিনি এটা ল'ৰাক আপোনাৰ মাৰিবলৈ কাৰো অধিকাৰ নাই তেওঁলোকে এচৰ দুচৰ দিব পাৰে কিন্তু এনেকুৱা অত্যাচাৰ কৰিব লাগে নহয় মানুহক অত্যাচাৰ কৰিব নালাগে কিয় আজি এখন পূজা সকলোৰে হয় আমাৰ বুলি নহয় গোটেই ৰাইজৰে হয় সব ৰাইজৰ পূজা কিন্তু ৰাইজৰ পূজাত চবে আহিব চবে যাব এটা বহুত বেয়া কথা আমার রাইজ আমার নিজের মোর ভাগে নয় নিজের সরু বা ডাকি একদম আইসে এটা বেয়া কথা চলি আছিলে আপোনাৰ কালিবাৰী দশমীত তেখেতে ক'লে বোলে জুবিনদাৰ কামটো চলাই দিয়ক মানে কি বিচাৰিছে এতিয়া আমাক একো নালাগে জাষ্টিচ লাগে গাড়ী লৈ গোৱা পিছে পিছে যোৱা লাগে এনেদৰে জুবিন গাৰ্গৰ পুনৰ বাবে যি অভিশপ্ত সেই বামুণীমৈদাম ৰেলৱে কলনীৰ যি কালিবাৰী এই কালিবাৰী অভিশপ্ত সেই দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা যোৱাকালি নিশা মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল অবিনাশ ৰায়জকক আচলতে এই অঞ্চলটোত যিহেতু অপ্ৰীতিকৰ ভিন্ন ধৰণৰ ঘটনা ঘটি থাকে আৰু এনেদৰে ভিন্ন ধৰণৰ ঘটনা বহুবাৰ ঘটিছে তাৰ পৰিপ্ৰেক্ষিততো কিন্তু সলনি হোৱা নাই মানুহ এনেদৰে হত্যা কৰা হ'ল অবিনাশক আৰু যি অবিনাশ ৰাজকৰ মৃতদেহ এনেদৰে লৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ বামুণীমৈদাম ৰেলৱে কলনীৰ নিবাসী